নমস্কাৰ। আজি গণতন্ত্ৰ দিৱসত মই সমূহ গৌৰীপুৰবাসী, অসমবাসী, ভাৰতবাসী সকলোকে মই হৃদয়ৰ অন্তঃকৰণৰ পৰা আজি গণৰাজ্য দিৱসৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলোকে শুভেচ্ছা জনাইছোঁ। আজি আমি গৌৰীপুৰ পৌৰসভাৰ তৰফৰ পৰা মহামায়া খেলপথাৰত ৰাজহুৱা যি পতাকা উত্তোলন আজি ইয়াত আমি কৰিলোঁ। গৌৰীপুৰ সমূহ ৰাইজে ইয়াত উপস্থিত আছিল। সকলোৰে সহায় সহযোগিতাত আমি খুব ধুনীয়াকৈ আজি অনুষ্ঠানটো কৰিলোঁ আৰু আগন্তুক দিনত আৰু ভালকৈ কৰিম বুলি আশাও ৰাখিলোঁ। পোনপ্ৰথমে আমি গৌৰীপুৰ পৌৰসভাৰ পৰা আমাৰ গোটেই গৌৰীপুৰবাসী ৰাইজ তথা গোটেই অসমবাসী ৰাইজলৈ গণতন্ত্ৰ দিৱসৰ অনেক শুভেচ্ছা। আৰু আজিৰ এই দিনটো আমাৰ বহুত উৎসৱমুখৰ। আজি এই আমি যে 76 নম্বৰ আজি গণতন্ত্ৰ দিৱস হিচাপে আজি কি কৰিছোঁ, এইটোৰ পিছত আমাৰ ভাৰতৰ বহুত শ্বহীদ সিহঁতক আমি মনত কৰাটো বহুত আমাৰ কি দৰকাৰ আৰু সিহঁতক শ্ৰদ্ধাঞ্জলি আজি আমি এই কিহৰ পৰাই আমি সিহঁতক শ্ৰদ্ধাঞ্জলি জনাওঁ। সিহঁতে দেশৰ কাৰণে নিজৰ গোটেইখিনি ত্যাগ কৰি নিজৰ দেশখনক স্বাধীন কৰাৰ কাৰণে যি আহুতি দিছে, নিজৰ প্ৰাণ আহুতি দিছে, সেইখিনি লৈ বহুত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু গোটেই ভাৰতবাসীক আমি আজিৰ দিনটোত বহুত উলহ মালহে পালন কৰাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। নমস্কাৰ। আজি গণতন্ত্ৰ দিৱসত মই সমূহ গৌৰীপুৰবাসী, অসমবাসী, ভাৰতবাসী সকলোকে মই হৃদয়ৰ অন্তঃকৰণৰ পৰা আজি গণৰাজ্য দিৱসৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলোকে শুভেচ্ছা জনাইছোঁ। আজি আমি গৌৰীপুৰ পৌৰসভাৰ তৰফৰ পৰা মহামায়া খেলপথাৰত ৰাজহুৱা যি পতাকা উত্তোলন আজি ইয়াত আমি কৰিলোঁ। গৌৰীপুৰ সমূহ ৰাইজে ইয়াত উপস্থিত আছিল। সকলোৰে সহায় সহযোগিতাত আমি খুব ধুনীয়াকৈ আজি অনুষ্ঠানটো কৰিলোঁ আৰু আগন্তুক দিনত আৰু ভালকৈ কৰিম বুলি আশাও ৰাখিলোঁ। পোনপ্ৰথমে আমি গৌৰীপুৰ পৌৰসভাৰ পৰা আমাৰ গোটেই গৌৰীপুৰবাসী ৰাইজ তথা গোটেই অসমবাসী ৰাইজলৈ গণতন্ত্ৰ দিৱসৰ অনেক শুভেচ্ছা। আৰু আজিৰ এই দিনটো আমাৰ বহুত উৎসৱমুখৰ। আজি এই আমি যে 76 নম্বৰ আজি গণতন্ত্ৰ দিৱস হিচাপে আজি কি কৰিছোঁ, এইটোৰ পিছত আমাৰ ভাৰতৰ বহুত শ্বহীদ সিহঁতক আমি মনত কৰাটো বহুত আমাৰ কি দৰকাৰ আৰু সিহঁতক শ্ৰদ্ধাঞ্জলি আজি আমি এই কিহৰ পৰাই আমি সিহঁতক শ্ৰদ্ধাঞ্জলি জনাওঁ। সিহঁতে দেশৰ কাৰণে নিজৰ গোটেইখিনি ত্যাগ কৰি নিজৰ দেশখনক স্বাধীন কৰাৰ কাৰণে যি আহুতি দিছে, নিজৰ প্ৰাণ আহুতি দিছে, সেইখিনি লৈ বহুত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু গোটেই ভাৰতবাসীক আমি আজিৰ দিনটোত বহুত উলহ মালহে পালন কৰাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।